নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ যি নটিফিকেশ্যন আছিল 2025 বৰ্ষৰ ইতিমধ্যে আউট হৈছে এক্সাম ডেট কেতিয়া বা কি প্ৰয়োজন হ'ব এই বুলি সকলো তথ্য মই এই ভিডিঅ' যোগেদি জনাম গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছো 30 তাৰিখৰ দিনা নটিফিকেশ্যন আউট হৈছে 30 তাৰিখৰ দিনা আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ নটিফিকেশ্যন আউট হৈছে অৰ্থাৎ বিএড আৰু পোষ্ট গ্ৰেজুৱেট দুইটা এক্সামৰ আপোনালোকৰ নটিফিকেশ্যন আউট হৈছে ইতিমধ্যে পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টক লৈ মই ভিডিঅ' আপলোড কৰিছো আপোনালোকে চাব পাৰে নাইছত যদি ডেছক্ৰিপশ্যনৰ লিংক দি দিম আপোনালোকে গৈ পেলাই চাব পাৰিব কি তথ্য বুলি সলনি হৈছে বা এক্সাম কেতিয়া বা কি দৰকাৰ হ'ব সকলো তথ্য মই আপোনালোকৰ ভিডিঅ' যোগেদি দিয়া আছে নটিফিকেশ্যনখন 30 তাৰিখে আপোনালোকৰ আউট হৈছে ইতিমধ্যে মই কৈছো যে 30 তাৰিখে আপোনালোকৰ নটিফিকেশ্যনখন আউট হৈছে ইয়াত কৈছে যে কমন এন্ট্ৰেন্স টেষ্ট হ'ব এটা সকলোৱে জানে দুবছৰীয়া বিএড প্ৰগ্ৰেম আৰু যি আপোনালোকৰ এক্সাম আছে ইয়াত কৈছে যে 12/7/2025 অৰ্থাৎ 12 জুলাই দিনা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব যি বিএড এক্সাম আছে সেইটো 12 জুলাই দিনা অনুষ্ঠিত হ'ব শনিবাৰে 12 জুলাই দিনা আপোনালোকৰ অনুষ্ঠিত হ'ব ইয়াত কৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন ইয়াত কৈছে কেণ্ডিডেট উইথ এটলিষ্ট 50% মাৰ্কছ ইন এগ্ৰিগেট আইদাৰ ইন দ্য বেচেলৰ ডিগ্ৰী এণ্ড এ মাষ্টাৰ ডিগ্ৰী চায়েন্স ছ'চিয়েল চায়েন্স হিউমেনিটিজ অৰ bachelor's in engineering technology Dibrugarh University or any other university recognized by Dibrugarh University with specialization in science and mathematics with 50% marks and equivalent grade point are eligible for admission. It was a candidate with at least 50% marks either bachelor degree বা মাষ্টাৰ ডিগ্ৰী সায়েন্স আৰু ছ'চিয়েল সায়েন্স যিসকল বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী সায়েন্স বা আৰ্টছ কৰিছে তেওঁলোকৰ 50% হ'লে হৈ যাব আৰু যিসকলে ইঞ্জিনিয়াৰিং টেকনলজি এইবিলাক কৰিছে তেওঁলোকৰ 50% মাৰ্কছ লাগিব আপোনালোকৰ এই এক্সাম দিবৰ কাৰণে ধৰি লওক আপুনি মাষ্টাৰ ডিগ্ৰী কৰিছে বা বেচেলৰ ডিগ্ৰী কৰিছে আপোনাৰ যিটো হাইয়েষ্ট কোৱালিফিকেশ্যন হ'ব সেইটোতে ধৰা হ'ব ধৰি লওক আপুনি মাষ্টাৰ ডিগ্ৰী কৰিছে আৰ্টছ বা সায়েন্সত তেতিয়া আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী যিটো ৰিজাল্ট সেইটোৰ পৰা ডিপেণ্ড কৰা হ'ব 50% মাৰ্কছ ধৰা হ'ব যদি আপুনি বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়া বেচেলৰ ডিগ্ৰী আপুনি 50% মাৰ্কছ পালেহে আপোনালোকৰ প্ৰয়োজন হ'ব 50% মাৰ্কছটো আপোনালোকৰ এটো অকল জেনেৰেলৰ কাৰণে এছসি এছটি কাৰণে হয়তো আপোনালোক 5% ৰিলেক্সেশন দিব অৰ্থাৎ 45 ফালে হৈ যাব কিন্তু আপোনালোকৰ জেনেৰেলৰ কাৰণে 50% মাৰ্কছ প্ৰয়োজন হ'ব এক কৈছে কেণ্ডিডেট এখিনি আমাৰ ইতিমধ্যে ক'লো আপোনালোকক কেণ্ডিডেট মাষ্ট ক্লিয়াৰ বিএড কমন এন্ট্ৰেন্স টেষ্ট কণ্ডাক্টেড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ দ্য একাডেমিক সিজন অৰ্থাৎ আপোনালোকে বিএড কমন এন্ট্ৰেন্স টেষ্টটো দিব লাগিব তাৰপিছত ষ্টেচুৰী ৰিজাৰ্ভেশ্যন পলিচি অৰ্থাৎ ৰিজাৰ্ভেশ্যন পলিচি আপোনালোকৰ এপ্লাই হ'ব ইয়াত কৈছে in the eligibility criteria a relaxation of 5% equivalent marks shall be provided a candidate SC ST OBC MOBC আৰু PWD 5% marks আপোনালোকৰ ৰিলেক্সেশন দিয়া হ'ব অৰ্থাৎ 5 marks আপোনালোকক কমকৈ দিয়া হ'ব 50% আপোনালোকৰ 5% marks আপোনালোকৰ কমকৈ দিয়া হ'ব অৰ্থাৎ 50% 5% আপোনালোকৰ কমাই দিয়া হ'ব অৰ্থাৎ আপোনালোকৰ 45% marks পালে হৈ যাব যদি আপোনালোকে যিসকল SC ST কেটেগৰী হয় তেওঁলোকে 45% মাৰ্কছ পালে হৈ যাব এই এক্সাম দিবৰ কাৰণে গ্ৰেজুৱেচন হওক বা মাষ্টাৰ ডিগ্ৰী হওক তাৰপিছত এইখিনি আপোনালোকৰ যদি আছে আপোনালোকে দিব পাৰে 5 years টিচিং এক্সপিৰিয়েন্স থাকিলেও হ'ব যদি সেইখিনি নাই তেতিয়াহ'লে 5 year টিচিং এক্সপিৰিয়েন্স থাকিলেও হৈ যাব তাৰপিছত কৈছে অনলাইন আবেদন আপোনালোকৰ 5 মে'ৰ পৰা অনুষ্ঠিত হ'ব 5 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব 5 মে'ৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব 5 মে'ৰ পৰা 25 মে'লৈকে চলিব গতিকে 5 মে'ৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব বিএড কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে অনলাইন আবেদন 5 মে'ৰ পৰা 25 তাৰিখলৈকে হ'ব মই আপোনালোকৰ ভিডিঅ' যোগেদি দেখুৱাই দিম কেনেকৈ অনলাইন আবেদন কৰিব এটা আপোনালোকে ক'ত এপ্লাই কৰিবলৈ কৈছে dibu.ac ত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব সেইখিনি পিছত অনলাইন আবেদন কৰাৰ প্ৰয়োজন হ'ব গতিকে আপোনালোকৰ এইখিনি 5 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব 25 মে'লৈকে গতিকে এইখিনি সময়তে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব যিটো ফিজ আছে সেই ফিজটো আপোনালোকৰ 1000 হয় 1000 আপোনালোকে পেমেন্ট কৰিব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট দিবৰ কাৰণে বিএড কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে আপোনালোকে 1000 পেমেন্ট কৰিব লাগিব অনলাইন আবেদন কৰোঁতে সেইটো নেট বেংকিং বা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড যিকোনো মাধ্যমে আপোনালোকে দিব পাৰিব তাৰপিছত এইখিনি আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকক লকালক হয়তো দিয়ে দিব চাগে ডিএনকেটো আপোনালোকৰ পিছত গম পাব কিন্তু এডমিট কাৰ্ডখন সাধাৰণতে দি দিয়া হয় পিছতে আপোনালোকৰ এক্সাম চেণ্টাৰটো পোৱা হয় লকালক আপোনালোকৰ অনলাইন আবেদনতে এডমিট কাৰ্ড দি দিয়া হয় তাৰপিছত ইয়াত আপোনালোকৰ এইখিনি আপোনালোকে ইছুইং এডমিট কাৰ্ড এইখিনি চাব এতিয়া ইম্পৰ্টেণ্ট নটিচ কৈছে এইখিনি ইছুইং এডমিট কাৰ্ড কেণ্ডিডেট হু ডু নট ফুলফিল মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া শেল নট বি ডিভাইড ফৰ এপিয়াৰিং দ্য বিএড কমন অৰ্থাৎ মিনিমাম আপোনালোকে নাপালো অৰ্থাৎ আপোনালোকৰ চেল নট বি অৰ্থাৎ আপোনালোকৰ যদি মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে গ্ৰহণ নহয় তেতিয়াহ'লে তথাপিও আপুনি এক্সামটো দিব পাৰিব যদি এডমিট কাৰ্ড আহে আপোনালোকৰ এইখিনি এক্সাম চেণ্টাৰ তাৰপিছত আহিলে আপোনালোকৰ ভেনুখিনি পিছত জনাব ক'ত এক্সাম হ'ব বা কোনটো কলেজত হ'ব সেইখিনি পিছত জনাব যেতিয়া আপোনালোকৰ
সময় ওচৰ চাপিব অৰ্থাৎ এক্সামৰ সময় ওচৰ চাপিব। কি কি ডকুমেণ্ট লাগিব সেইখিনি কথা কৈছে, ওৱান কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু চিগনেচাৰ। ডকুমেণ্টৰ ক্ষেত্ৰত অকল এই দুটাই লাগিব, চিগনেচাৰ আৰু পাছপৰ্ট চাইজ ফটো। অনলাইন আবেদন 5 তাৰিখৰ পৰা, লাষ্ট ডেট 25 তাৰিখ, ডেট অফ BEd কমন এন্ট্ৰেন্স টেষ্ট 12 জুলাই, আৰু আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ্ড হ'ব 22 জুলাই তাৰিখে। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যিটো ডেট দিছে সেইটো ডেটৰ মতে আপোনালোকৰ ৰিজাল্ট হ'ব, ডিক্লেৰেশ্যন অফ ৰিজাল্ট হ'ব 22 জুলাই তাৰিখে। 22 জুলাই তাৰিখে আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ্ড হ'ব, গতিকে এইটো মনত ৰাখিব। এইটা ডেট আপোনালোকে মনত ৰাখি ল'ব, 22 জুলাই দিনা আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ্ড হ'ব। গতিকে এইখিনি আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এন্ট্ৰেন্স টেষ্টক লৈ দিয়া নটিফিকেশ্যন, গতিকে আপোনালোকে এইখিনি চাই ল'ব পাৰে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এৰিয়াত নটিফিকেশ্যন উল্লেখ কৰা নাই, যিসকল ছাত্ৰ ছাত্ৰীয়ে NCC, NSS বা EWS এইখিনি এপ্লাই কৰিব, তেওঁলোকে হয়তো ফৰ্মখন ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত জমা দিবগে লাগিব। সেইটো পিছত যে নটিফিকেশ্যন আহে মই আপোনালোকক জনাই দিম, কিন্তু এইখন নটিফিকেশ্যনত উল্লেখ কৰা নাই, গতিকে আপোনালোকে এইখিনিকে সাধাৰণতে জনাই থওক। কিন্তু বাকী আপোনালোকৰ যি ৰিজাৰ্ভেশ্যন কেটেগৰী আছে সেইখিনি কথা কিন্তু উল্লেখ কৰা নাই, সেইখিনি যদি এক্সট্ৰা যিখিনি ৰিজাৰ্ভেশ্যন আছে সেই কথা কিন্তু উল্লেখ কৰা নাই। গতিকে এইখিনি আছিলে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এন্ট্ৰেন্স টেষ্টক লৈ ভিডিঅ'। গতিকে ভিডিঅ' চাই উপকৃত হয় যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।